আজি ঘোষিত হোৱা প্ৰতিভা সন্ধানী ৰংমেলা বৃত্তি পৰীক্ষাত উজলি উঠিল নগাঁও জিলাৰ ৰহাৰ ভকতগাঁও মণিপুৰটোপ উচ্চনালী জাতীয় বিদ্যালয়। এই বিদ্যালয়খনৰ পৰা 14জন ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ বৃত্তি লাভ কৰাৰ উপৰিও মাৰফত আলী আৰু জাহানাৰা বেগমৰ কন্যা মেহেৰিন চুলতানাই অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। আমাৰ সংবাদ মাধ্যমৰ ফালৰ পৰাও সকলোলৈকে আন্তৰিক শুভকামনা জনালোঁ। ৰহাৰ পৰা নৱজ্যোতি ভিৰ ৰিপৰ্ট JNKD নিউজ। বিদ্যালয়ৰ অধ্যক্ষ হওঁ। যোৱা কিছুদিন আগতে আমাৰ যি ৰংমেলা বৃত্তি পৰীক্ষা হৈছিলে আমাৰ এই বিদ্যালয়তে অনুষ্ঠিত হৈছিলে। সেই বৃত্তি পৰীক্ষাত 15জন ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰ ভিতৰত মেহেৰিন চুলতানাই গোটেই অসমত সদৌ অসম ভিত্তিত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তাইলৈ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু তেখেতৰ আৰু তাইৰ পিতৃ মাতৃলৈ আন্তৰিক অভিজ্ঞতা জ্ঞাপন কৰিলোঁ, যাতে তাই ভৱিষ্যতে আৰু ভাল ফলাফল কৰিব পাৰে তাৰে কামনা কৰিলোঁ। প্ৰথমতে মহান আল্লাহ শুক্ৰিয়া আদায় কৰিছোঁ। এই শিক্ষক স্কুলৰ শিক্ষাগুৰুসকলক অভিনন্দন জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ প্ৰচেষ্টাত মোৰ ছোৱালীজনী আগবাঢ়ি গৈছে, সদৌ অসম ভিত্তিত দ্বিতীয় স্থান পাইছে। আগলৈকে যাতে আৰু উচ্চ শিক্ষা লাভ কৰিব পাৰে সেয়া মোৰ ক'বলগীয়া থাকিল আৰু আপোনালোকৰ ফালৰ পৰা তাইক যিমান পাৰে সহায় কৰিব। ভাল লাগিছে।